যিবিলাক টেট কোৱালিফাইড আমাৰ যুৱক যুৱতীসকল আছে তেখেতসকলক টেট মাষ্টাৰৰ চাকৰি দিয়া হ'ব मोजां जागोन ना जाया जागोन नङा होमबा रायजोफोर মাটিৰ পাঠা কোটা আমাৰ শিৱ ছাৰে ক'ব এতিয়া আৰু ইউ পি পি এলৰ কথা ভাবি লাভ নাই ইউ পি পি এলে আন্দোলন কৰি আছে তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য লৈ ফালে বি পি এফ দলৰ মুৰব্বী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি আমাৰ শিৱ আমাৰ ৰাইজৰ শিৱ আগ্ৰামা মহিলাৰী ছাৰো তেখেতসকলে চোকা ভাষাৰে সমালোচনা কৰি আছে অসাংবিধানিক কথাবিলাক তেখেতসকলে কৈ আছে আমি কৈছো আমাৰ মানে কোচ ৰাজবংশীসকল আদিবাসী ভাইসকলে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ বিপিএফ চৰকাৰৰ কোনো আপত্তি নাই কিন্তু বৰ্তমান ট্ৰাইবেল সকলে যাতে কোনো ধৰণৰ ক্ষতি নহয় ৰাভা বড়ো মিচিং কাৰ্বি বিভিন্ন জনজাতি এছটি সকলৰ যি মানে অধিকাৰ অক্ষুণ্ণ থাকক আৰু আমাৰ যিসকল ৰাজবংশী ভাইসকল আছে আদিবাসী ভাইসকল আছে তেখেতসকলৰ অধিকাৰ আছে তেখেতসকলে এছটি পোৱাটো আমিও বিচাৰো কিন্তু বৰ্তমান বড়ো ৰাভা মিচিং কাৰ্বি তিৱা যিমানখিনি আমাৰ অসমত জনজাতি ভাইসকল আছে তেখেতসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ চৰকাৰে যদি এছটি প্ৰদান কৰে বিপিএফৰ পৰা সদায় মানে আদৰণি জনাইছো বিপিএফ দলৰ চৰকাৰৰ কোনো আপত্তি নাই এই কথাবিলাক আমাৰ শিৱ ছাৰে কৈ আহি আছে কিন্তু আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই এপছুৰ নেতৃত্বত ইউ পি পি দলৰ নেতৃত্বত 29 তাৰিখ দিনাখন নৱেম্বৰ মাহত তেওঁলোকে আমাৰ এছেম্বলি হলত সোমাই পেলাই লণ্ড ভণ্ড কৰিছে ডিমলাইজ কৰিছে তেওঁলোকে মানে ডেমক্ৰেচি গণতান্ত্ৰিক মানে হত্যা কৰিব বিচাৰি নিছে তেওঁলোকে মানে ডিপিএফ চৰকাৰ গঠন কৰাটো বিচাৰি নেকি তেখেতসকলক আমি এখন মঞ্চৰ পৰাই নিন্দা কৰিছো গৰিহণা দিছো চ' ইয়াৰ কাৰণে ৰাইজ আমাৰ কোনো চিন্তাৰ কাৰণ নাই হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত পুনৰ চতুৰ্থবাৰৰ কাৰণে চাৰিবাৰৰ কাৰণে আমাৰ মহিলাৰী ছাৰে ৰাইজে যি ধৰণে বিচাৰিছিল ছাৰে আকৌ মানে শিৱৰ আসনত বহি আমাৰ পিটিচি 5খন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্টৰ কাম কাজ আমাৰ শিৱ ছাৰে খুব সুন্দৰকৈ কৰিবলৈ আৰম্ভ কৰিছে যি ধৰণে আমি ডেভেলপমেণ্ট বিচাৰিছিল ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল আপোনালোকে সকলোৱে আজি মানে বিচৰাৰ দৰে আমি চৰকাৰ গঠন কৰিলো 28টা এমচিএলএ চিট জিকিবলৈ সক্ষম হইলো একমাত্ৰ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আপোনালোকৰ ৰাইজৰ সমৰ্থনৰ কাৰণে চ' ইয়াৰ কাৰণে ৰাইজক আমাৰ বিপিএফ দলে কেতিয়াও পাহৰি নাযায় আগন্তুক আমাৰ মানে বিধানসভা নিৰ্বাচন আহি আছে এছেম্বলি ইলেকশ্যন আহি আছে আপোনালোকে যি ধৰণে বিপিএফ দলক জিকাই পেলাই চৰকাৰ গঠন কৰিবলৈ আমাক মানে সহায় সহযোগিতা আগবঢ়ালে আগন্তুক এছেম্বলি ইলেকশ্যনত আপোনালোকে আমাক সহায় আগবঢ়াব আৰু ৰাইজৰ উন্নয়নৰ কাৰণে শান্তিৰ কাৰণে আমাৰ ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিবৰ কাৰণে আপোনালোকে সদায় নাংগল পাৰ্টি বিপিএফ দলক সহায় সহযোগিতা কৰিব বুলি মই কামনা কৰিছো আৰু দীঘলীয়া কৰিব বিচৰা নাই আপোনালোকে 1.5 ঘণ্টামান ধৰি এই প্ৰচণ্ড মানে ৰ'দত আপোনালোকে বহি আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনি কথা কৈ আজিৰ যি উদ্বোধনী ভাষণ আৰু আজি জনসভাখন ইয়াতে উদ্বোধন কৰা বুলি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বুলি ঘোষণা কৰি মোৰ সমাভাষণ সামৰিছো আৰু আপোনালোকক সকলোকে নমস্কাৰ ধন্যবাদ যাচি বক্তব্য সামৰিছো থেংক ইউ